আসসালামু আলাইকুম। মই মানকাছাৰ প্ৰপাৰ মানকাছাৰত আছোঁ। আব্দুল লতিফৰ ঘৰত। তাৰ পৰা আমি জানিবলৈ বিচাৰিম যে আব্দুল লতিফ কংগ্ৰেছত পৰা গ্ৰাছৰুটৰ পৰা কাম কৰি আছিল। আজি তাক টিকেট দিয়া নহ'ল, বেলেগক দিছে। তাৰ পৰা তাৰ মুখেৰে আমি সুধিম। আমি তাক ভাই বুলি মাতোঁ। আব্দুল লতিফ সাহেব, আপুনি বহুত দিন ধৰি কংগ্ৰেছত কাম কৰি আছে। এতিয়া আপোনাৰ কংগ্ৰেছৰ টিকেট নাপালে, এতিয়া কি কৰিব আপুনি? চাওক, আমিতো কংগ্ৰেছ বহুত দিনৰ পৰাই কৰি আছোঁ। মই আশাবাদীও আছিলোঁ। আমাৰ ডিষ্ট্ৰিক্ট কমিটিয়ে আমাক ছাপোৰ্ট দিছিল। এতিয়া ধৰক আমি যেতিয়া টিকেট পোৱা নাই, তাৰপিছত পাব্লিকে আমাক প্ৰেছাৰাইজ কৰিলে নমিনেশ্যন ছাবমিট কৰাৰ কাৰণে। আমি নমিনেশ্যন ছাবমিট কৰিছোঁ। আমাৰ নমিনেশ্যন অলৰেডি আমাৰ একচেপ্ট হৈছে। এতিয়া ধৰক 17 তাৰিখত উইথড্ৰল আছে। আমি এতিয়া মানুহক মাতিম, পাব্লিকক মাতিম, ডিভিশ্যন দিব, এইটো ডিভিশ্যন আনিব। কিন্তু কংগ্ৰেছ কৰিব গ'লে গ্ৰাছৰুটৰ পৰা কৰি লাভ নাই। গছৰ গোড়াত পানী নাদি ওপৰত পানী দিলে ভাল। গ্ৰাছৰুটৰ পৰা কংগ্ৰেছ কৰি লাভ নাই। এতিয়া আপুনি কি ইণ্ডিপেণ্ডেণ্ট খেলিব নেকি? না, এইটো সিদ্ধান্ত আমি এতিয়া লোৱা নাই। আমি ছাবমিটহে কৰিছোঁ পাব্লিকৰ প্ৰেছাৰত পৰি। এতিয়া আমি বহিম পাব্লিকৰ লগত। যদি পাব্লিকে আমাক একচেপ্ট কৰে, আমি খেলিম। মুনু খানৰ লগত আপোনাৰ সহভ্যতা আছে নেকি? না, মুনু খানৰ লগত মোৰ কোনো ব্যক্তিগত কোনো শত্ৰুতা নাই। নিজৰ ফালৰ পৰা চেষ্টা কৰিছে, ময়ো চেষ্টা কৰিছোঁ। ওপৰৱালা তাৰ ভাগ্যত ৰাখিছে, কি পাইছে মই পোৱা নাই। ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট টিকেট নিদিয়াত হাত আছে নেকি? নহয়, ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট মোৰ কাৰণে একদম হাৰ্ড এণ্ড চ'ল চেষ্টা কৰিছে। কিন্তু এইটো নাজানো ওপৰৰ কোনে প্ৰেছাৰ কৰিছে। প্ৰেছাৰত মই টিকেটটো হোৱা নাই। লাষ্ট অফ দি মোৰ নামে আছিল। এই MP যে 8 তাৰিখে আমাৰ অডিটৰিয়াম হলত মিটিং কৰিলে যে কমিটিয়ে যিটো কৰিব এইটোৱে চূড়ান্ত, কিন্তু কমিটি যিটো কৰিলে এইটো চূড়ান্ত নহয়। এইটো আমাক ইয়াক দেখাব আহিছিল খালি। MP কি আপোনাৰ পৰা টিকেট দিয়াৰ কাৰণে পইচা খুজিছিল নেকি? নাই, MP টিকেট দিয়াৰ কাৰণে পইচা খোজা নাই। আজি 2-3 মাহ আগতে আমাৰ ইয়াত মিটিং কৰিছিল। মিটিং কৰি মোৰ ঘৰত আহিছিল। আহি মোৰ পৰা চান্দা খুজিছিল। কিমান? কৈছে কিমান দিব? অমুকে 10 লাখ দিছে, অমুকে 20 লাখ দিছে, অমুকে 15 লাখ দিছে। আমি হাতচিঙিবাদ ৰাজীৱ ভৱন বনাম, আপুনি কিমান দিব দিয়ক। মোক ৰাজীৱ ভৱনটো আমাৰ আছেই। আমাৰ ডক্টৰ মতিউৰ ৰহমান মণ্ডলটো ৰাজীৱ ভৱন দিছে, তাৰ মাটি দিছে, তাত বিল্ডিং বনাব কৰি আছে, সি লিখি দিব মাটি। তো ঠিক আছে ছাৰ, আপুনি যেতিয়া কৈছে তথাপি আমি এইটো বুজা পৰামৰ্শ কৰি পেলাই আমি জনাম। এইটোৱে মোৰ শত্ৰুতা কৰিলে। ঠিক আছে। একচুৱেলি পাব লাগিছিল আপোনাক। আপুনি গ্ৰাছৰুটৰ পৰা মিটিং কৰি আছে, আমি দেখিছোঁ। আপোনালোকে চাইছে আমি দেখিছোঁ কিমান দিনৰ পৰা কষ্ট কৰি আছোঁ। আজকে ৰাইজক আমি 5,000 7,000 মানুহ কিমান মানুহ জইন কৰিছোঁ। আজি যাক দিছে তাই এটা নজিৰা দেখাওক যে আমি এই 2জন মানুহ বা 500 মানুহ আমি জইন কৰাইছোঁ। তো গ্ৰাছৰুটৰ পৰা কৰি লাভ কি কৰোঁ? লাভ নাই। তেতিয়াহ'লে কি কংগ্ৰেছৰ আদৰ্শ নাই নেকি? কংগ্ৰেছ নাই আদৰ্শ নাই। এইবিলাক লিডাৰৰ কাৰণে, এই ৰকিবুল হুছেইনৰ নিচিনা লিডাৰৰ কাৰণে কংগ্ৰেছৰ আদৰ্শ নাই, ভংগ হৈ গৈছে। আজি সেইকাৰণে তাৰ নিজৰ সমষ্টিত হাৰিছে। তাৰ নিজৰ সমষ্টিত মই কেম্পিঙত গৈছোঁ, কেম্পিং কৰিছোঁ। আমি নগাঁৱত থাকি আমি প্ৰতিদিনে আমি জামুগুৰিত গৈছোঁ, গৈ পেলাই আমি কেম্পিং কৰিছোঁ। এক সপ্তাহ মই হোটেলত থাকি কেম্পিং কৰিছোঁ। কোনো আদৰ্শ নীতি নিয়ম একোই নাই। এই ৰকিবুলৰ নিচিনা যদি লিডাৰ কংগ্ৰেছত থাকে, কংগ্ৰেছ ধ্বংস হৈ যাব। যদি দায়িত্বত থাকে, কংগ্ৰেছৰ দায়িত্ব থাকে, তেনেহ'লে কংগ্ৰেছ ধ্বংস হ'ব। ঠিক আছে, ধন্যবাদ আজিলৈকে ইয়াতে। আমি আব্দুল লতিফ সাহেবক আৰু এটা কোৱেশ্যন কৰিম যে AP কাউন্সিলৰ টিকেট দিয়াত খেলি মেলি হৈছে নেকি? হয়, হৈছে। কেনেকুৱা? আমাৰ ঝালঞ্চৰ নয়াগাঁও GPৰ আমাৰ মণ্ডল প্ৰেচিডেণ্ট, ইয়ং ল'ৰা, ৰানিং মণ্ডল প্ৰেচিডেণ্ট, তাক টিকেট দিয়া হৈছিল। পৰহি তাৰ পৰা টিকেটটো বেক কৰি লৈছে। পাব্লিকে যেতিয়া প্ৰেছাৰাইজ কৰিছে, টিকেট দিয়াৰ পিছত কিয় ঘূৰাই লোৱা হয়, কৈছে যে ওপৰৰ প্ৰেছাৰ। এই কথাটো কৈছে, তাৰ পৰা টিকেটটো কৈছে।
মানে জোৰডাঙা কুচিমাৰাতো এনেকুৱা ছেম ঘটনা হৈছে। ফিটেষ্ট কেণ্ডিডেট আছিল, তাৰ নামটো ফাইনেল আছিল, তাক নিদি বেলেগ এটা দিছে। কিন্তু এই যে দুটা কৰিলে, এই দুটা কিন্তু কংগ্ৰেছৰ লগত সম্পৰ্ক নাই। আৰু আমাৰ শৰীফুল ইছলাম আহে, এই মিটিঙত কয় মোক দুটা দিব লাগিব, কাউন্সিলৰ 3টা দিব কাটি। এওঁ ক'ত? আমাৰ সমষ্টিৰ কি জানে? শরীফুজ্জামান কোন? শরীফুজ্জামান আমার ডিস্ট্রিক্ট ইনচার্জ হয়, এই আমার কমিটি দিয়ে কি এইও খোঁজে কি আরম্ভ হয়েছে মানকাছৰ সমষ্টিত। আচৰিত, মানকাছৰ সমষ্টিত এখেতে গুৱাহাটীৰ পৰা আহি ইয়াত হস্তক্ষেপ কৰে। লোকাল মানুহৰ কোনো ইয়াত ভেলু নাই, কোনো ভেলুই নাই, কোনো ভেলুই নাই। তেতিয়াহ'লে দল কেনেকৈ বল একোৱেই নুবুজে। এইটো কিহৰ কাৰণে দল বল নুবুজে আপোনালোকে ভাবি চাওক, কিহৰ কাৰণে এই কৰি আছে। মানে আমাৰ মণ্ডল প্ৰেচিডেণ্ট, ৰানিং মণ্ডল প্ৰেচিডেণ্ট, তাক টিকিট দিয়াৰ পিছত তাৰ টিকিটটো ঘূৰাই লোৱা হৈছে। গুৱাহাটীৰ পৰা কি মানকাছাৰত আহি সি মানকাছৰ পৰিস্থিতিটো কংগ্ৰেছৰ ফিল্ডটো সি জানি পায় নেকি? সি নিজে ঘূৰিছে, তাৰ লগত মিটিঙো কৰিছোঁ, বহুত ঠাইত মিটিং কৰিছোঁ। এইবিলাক পূজাৰী বেলেগৰ পূজাৰী, আপুনি জানে, আপোনাক ক'ব নালাগে, আমি বিস্তাৰিত নকওঁ। যি হওক, আঞ্চলিক পঞ্চায়ততো খেলি মেলি হৈছে। এতিয়া কংগ্ৰেছৰ উত্তৰদম কৰ্তৃপক্ষ যদি এইবিলাক ঠিক নকৰে, তাহলে আগন্তুক দিনত কংগ্ৰেছৰ অৱস্থা বেয়া হ'ব। ঠিক আছে, হ'ব। আমি আমাৰ ইউটিউব চেনেলৰ পৰা আজি আব্দুল লতিফ চাহেবক অশেষ ধন্যবাদ জনাইছোঁ। আপুনি কাম কৰি থাকক কংগ্ৰেছৰ, কেতিয়াবা এটা ফল পাব আপুনি। ঠিক আছে, ধন্যবাদ।